এই চাৰিটা বস্তুক লৈ আপুনি কেতিয়াও লাজ নকৰিব। এনেকুৱা চাৰিটা বস্তু আছে, যি চাৰিটা বস্তুক লৈ আপুনি কেতিয়াও কোনো কালে লাজ কৰিব নালাগে। জানিব বিচাৰিলে ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আপুনি আমাৰ হোৱাটছএপ 9864808721 এই নম্বৰত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক আপুনি কোন চাৰিটা বস্তুক লৈ কেতিয়াও কোনো কালে লাজ কৰিব নালাগে। প্ৰথমটো হৈছে বুঢ়া মা-দেউতা। আপুনি আপোনাৰ মা-দেউতা যিমানেই বেছি বুঢ়া হৈ নাযাওক কিয় কেতিয়াও লাজ নকৰিব। যিটো আজিকালিৰ মানুহৰ এটা সমস্যা হৈ পৰিছে। মাক-দেউতাক যেতিয়া বুঢ়া হৈ যায়, মাক-দেউতাকক সন্তানে নোচোৱা হৈ যায়। মাক-দেউতাকক সন্তানে ভাল ব্যৱহাৰ নকৰা হৈ যায়। সন্তানে মাক-বাপেকক কি কৰে বৃদ্ধাশ্ৰমত এৰি থৈ আহে। ৰাস্তাই পদূলিয়ে এৰি থৈ যায়। আজিকালি এই সমস্যাটো বহুত বেছি দেখিবলৈ পোৱা গৈছে। তেনে ক্ষেত্ৰত এই সমস্যাবোৰনো হয় কিয়? আপুনি কি ভাবে? আপুনি আপোনাৰ মাইণ্ডটোক এইটো কথা মনলৈ আহিব নিদিবই যে আপুনি আপোনাৰ মা-দেউতাক লৈ লাজ কৰে। সেই মা-দেউতাক লৈ লাজ কৰে যি মা-দেউতাই আপোনাক জন্ম দিছে, যি মা-দেউতাই সৰুৰে পৰা তুলি তালি আপোনাক আজিৰ পৰ্যায়টো দিছে। আপুনি আজি যিমান ডাঙৰ চাকৰিয়াল নহওক কিয়, আপুনি যিমান ডাঙৰ ব্যৱসায়ী নহওক কিয়, যিমান ডাঙৰ প্ৰতিষ্ঠিত এজন ব্যক্তি নহওক কিয়, আপুনি যে প্ৰতিষ্ঠিত হৈছে সেই প্ৰতিষ্ঠিত হোৱাত কিন্তু সকলোতকৈ ডাঙৰ হাতখন আপোনাৰ মা-দেউতাৰ। মা-দেউতা আপোনাৰ হ'ব পাৰে দুখীয়া, আপোনাৰ মা-দেউতাৰ টকা পইচা নাথাকিব পাৰে, কিন্তু মা-দেউতাই আপোনাক জন্ম যে দিছে, কেতিয়াবা মা-দেউতাই আপোনাক শিক্ষিত কৰিবও নোৱাৰিব পাৰে। পইচাৰ অভাৱত মা-দেউতাই আপোনাক স্কুল পঠিয়াবও নোৱাৰিব পাৰে, কিন্তু মা-দেউতাই যে আপোনাক জন্ম দিছে, এই ধুনীয়া পৃথিৱীখন চাবলৈ সুযোগ দিছে, সেইখিনিৰ তুলনাত আপুনি যিমান যি নকৰে একেবাৰে নগণ্য। তেনে ক্ষেত্ৰত মা-দেউতাক কেতিয়াও অৱহেলা নকৰিব। তাতকৈ ডাঙৰ পাপ কিন্তু জীৱনত একো নাই। দ্বিতীয়তে হৈছে গাৰ্লফ্ৰেণ্ড নাথাকিলে আপুনি লাজ নকৰিব। আজিকালি এইটো খুব বেছি ডাঙৰ সমস্যা। গাৰ্লফ্ৰেণ্ড নাই বা বয়ফ্ৰেণ্ড নাই বুলি ক'বলৈ খুব বেছি লাজ কৰে। তৃতীয়তে হৈছে পুৰণি কাপোৰ। আপুনি ফটা চিঙা কাপোৰ পিন্ধি থাকিব পাৰে, আপুনি সেই বস্তুটোক লৈ লাজ নকৰিব, কাৰণ আপুনি আপোনাৰ শৰীৰটো ঢাকি থাকিবৰ কাৰণে আপুনি কাপোৰখিনি পাইছে নহয়। এটা কথা ভাবিব, বহুত এনেকুৱা মানুহ আছে যিয়ে বহুত দামী দামী কাপোৰ পিন্ধিব পাৰে, কিন্তু তেওঁলোকে কেৱল মাত্ৰ কেইটামান চিলেক্টেড ঠাইতহে তেওঁলোকৰ কাপোৰ থাকে। বাকী গোটেই শৰীৰটো তেওঁলোকে কিন্তু উদং কৰিয়ে ৰাখে। বিশেষকৈ বহু মহিলা তেনেকুৱা আপুনি দেখিব, কেৱল 2-3টা চিলেক্টেড ঠাইতহে তেওঁলোকৰ কাপোৰখিনি আপুনি থকা দেখিবলৈ পাব। বাকী শৰীৰৰ গোটেই দেহটো দেখুৱাই থাকে। তেনে ক্ষেত্ৰত আপুনি ফটা চিঙা কাপোৰ এখন পিন্ধি আছে, তেওঁতো আপুনি আপোনাৰ লজ্জাটো নিবাৰণ কৰি আছে নহয় জানো? তেনে ক্ষেত্ৰত আপুনি এই ক্ষেত্ৰত লাজ নকৰিব। আৰু একেবাৰে শেষত হৈছে আপোনাৰ ঘৰখন যদি ভঙা চিঙাও হয়, আপুনি কেতিয়াও লাজ নকৰিব। আপোনাৰ ঘৰখন ভঙা চিঙা হ'লেও কিন্তু আপুনি আপোনাৰ ঘৰখনতহে আটাইতকৈ বেছি সুখ পাব। আপুনি গোটেই দুনিয়াখন নুঘূৰক কিয়, আপুনি বহুত দামী দামী বিচনাত নুশুৱক কিয়, বহুত দামী দামী হোটেলত নাথাকক কিয়, আপুনি যেতিয়া আহি আপোনাৰ ভঙা বিচনাখন পাব, আপোনাৰ ভঙা ঘৰখন পাব, তেতিয়াহে কিন্তু আপোনাৰ এটা শান্তিৰ নিশ্বাস আহিব। আপুনি ভাবিব উফ পালোঁ আহি। তেনেকুৱা ধৰণৰ এটা ভাৱ হয় চাবচোন। গতিকে এইকেইটা ঠাইত আপুনি এইখিনি বস্তুক লৈ কেতিয়াও লাজ নকৰিব।